আৰু এইটো হৈছে প্ৰথম ইয়াত ভিউ পইণ্ট। কিন্তু এই ভিউ পইণ্টটোৰ অৱস্থা ৰাইজে কি কৰিছে আপোনালোকে চাব দেই। এনেকুৱা ধৰণৰ যিবোৰ গাড়ী ইয়াত আহি ৰখে তেওঁলোকে এনেকুৱা অৱস্থা কৰি ৰাখিছে। মই বৰ্তমান থিয় হৈ আছো প্ৰথমটো কাজিৰঙাৰ ভিউ পইণ্ট। যদি আপোনালোকে নগাঁও ফালৰ পৰা আহে, মানে দখলাবন্ধাৰ ফালৰ পৰা আহি প্ৰথমটো আপোনালোকে ভিউ পইণ্ট পাব, যিটোৰ নাম হৈছে গজৰাজ ভিউ পইণ্ট। আৰু এই ভিউ পইণ্টটোৰ অৱস্থা, ইয়াতে যেতিয়া মানুহবোৰ ৰখে তাতে মানুহবোৰে বহুত যাত্ৰা কৰি থৈ গৈছে। আৰু এই যে অৱস্থা, এই আজি তাৰিখৰ নহয়। চ' আপোনালোকে ক'ব এই জেগাটুকুৰৰ অৱস্থা এনেকৈ থাকিব লাগে নেকি? আৰু আপোনালোকে কমেণ্টত লিখিব প্লিজ, ছেফ কাজিৰঙা বুলি লিখিব। আমি সদায় লিখি থাকোঁ ছেফ ৰাইনো, ছেফ ৰাইনো, ছেফ ৰাইনো। ৰাইনো তেতিয়াহে ছেফ হ'ব যেতিয়া কাজিৰঙা ছেফ হ'ব, হয়নে? চ' লেটছ গো।